हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে চাগে আজি এটা বহুত দিনৰ মূৰত ভিডিও এটা ক্ৰিয়েট কৰিব আহিছো বলক আমি পাঠশালা বজালি যাওঁ বৰ্তমান আহাকালি শেষ হ'ব যকে অসম সাহিত্য সভা চলি আছে বজালি পাঠশালা তো মই এবাৰ প্ৰথমবাৰ অসম সাহিত্য সভা চাম তোকে আজিলৈ জীৱনত মই কেতিয়াও অসম সাহিত্য সভা চোৱা নাই বা মেলা চোৱা নাই বলক আমি এই ভিডিওটো এৰেবাৰ আৰম্ভ কৰো পোনপ্ৰথমে আহি দেখা পালো যে এটা অদ্ভুত এটা দৃশ্য দেখা পালো যে এইখিনি আমি বাহেদি বনোৱা হৈছে দুনিয়াৰ গামোচা আছে ইয়াত কেমেন গামোচা আছে এটো নাজানো কিন্তু বহুত গামোচা দেখা বুলি মই জানো আৰু এইখন হৈছে আপোনাৰ বিশাল মঞ্চখনৰ গুডিতে আছে আপোনাৰ বিজ্ঞান মেলা প্ৰদৰ্শনী আৰু গ্ৰন্থমেলা আৰু বহুতো সামগ্ৰী আছে যিকো আমি সেইবিলাক জায়গাত বেছিকৈ যোৱা নাই যিখিনি একদম একেবাৰে ইম্পৰ্টেন্ট যাব লগা চাব লগা জায়গা সেইখিনি জায়গায় চাইছো কিন্তু গোটেই ফিল্মখন ঘূৰি শেষ কৰিব আপোনালোকে তাৰমানে একেদিনাই আপুনি নোৱাৰে মিনিমাম আপোনালোক দুই দিন যদি আপোনালোকে যায় তেনেহলে ভালদৰে আপোনালোকে চাব পাৰিব সবখিনি যদি চাম বুলি ভাবে এনে থুলমুলকৈ চাম বুলি ভাবে আপোনালোকে একেদিনাই পাৰিব মেইন হৈছে আপোনাৰ শৰীৰত কিমান এনাৰ্জি আছে সেইটোৰ ওপৰতে ডিপেন্ড কৰে যকে আহাকালি লাষ্ট সেই কাৰণে আজি সোমবাৰ আজি অলপ মানুহ অলপ বেছি হ'ব আৰু আহাকালি মানুহ আৰু বহুত বেছি হ'ব যকে আজি মঙ্গলবাৰ যকে মই ভিডিওটো বনাই আছো বনাইছো কোনো সোমবাৰে কিন্তু এডিটিং কৰি আছে মঙ্গলবাৰে যকে মই কালি আহি পাত বহুত ৰাতি হৈছে 12টা বাজিছে 12টা বজাত মই ভিডিওটো এডিটিং কৰিব নোৱাৰো সেইকাৰণে মই আজি এডিটিং কৰিছো ইয়াত আপোনালোকে ছোৱালীৰ পৰা লৰাক লগি যিমানখিনি পাব সবখিনি মানে বেছিভাগ আপোনালোকে কাপোৰ দেখা পাব অনলি কাপোৰৰ মেলা মহিলাৰ কাপোৰ পুৰুষৰ কাপোৰ যব যেখিনি আমাৰ খাটি অসমীয়া বুলি কওঁ আমি খাটি কাপোৰ যেখিনি আছে সেইখিনি বস্তু আপোনালোকে বেছি হ'ব কিন্তু এটা বস্তু কি হৈছে দেখা পাইছো যে যিকিলা ফাষ্ট ফুড আছে ফাষ্ট ফুডত তাৰ মানে যিবিলাক দোকান আছে খাদ্যৰ দোকান সব খাদ্যৰ দোকানবিলাক এক সাইডে তাত তাৰ মানে খাদ্যৰ দোকানই পাব বেলেগ একো নাপায় আৰু যিবিলাক বিজ্ঞান মেলা চলি আছে কাপোৰৰ মেলা চলি আছে গ্ৰন্থমেলা চলি আছে তাৰ ভিতৰত তাৰ মানে বেলেগ একো সেই কৰিব দিয়া নাই তাৰ মানে বেলেগ দোকান তাৰ মানে সোমোৱা দিয়া নাই তো যিটো কোৱালিটি সেই কোৱালিটিৰ দোকানে আছে যেনে এইখন হৈছে কাপোৰৰ বজাৰখনত কাপোৰৰে অকল দেখা পাব বেলেগ একো দেখা নাপায় বিভিন্ন ধৰণৰ বিভিন্ন কাপোৰ এটো হৈছে আপোনাৰ এই খাদ্য মেলাত আপোনাৰ খাদ্য মেলা দেখাব গাহৰি খায় হাঁহ খায় গাহৰি পুৰা হাঁহ পুৰা খাখৰা পুৰা যিমানখিনি বস্তু থাকে মানে সেইখিনি মানে অৰ্ডাৰ দি পাব যকো মই আহিলো মই এক প্লেট গাহৰি কিনিলো আৰু একডাল ষ্টিক 100 টকা দি আৰু এইডাল বাইদেউ বনাই লৈ আৰু খাম আৰু খাই লৈ আৰু আপোনালোকক ভালদৰে দেখুৱাম তাৰ মানে গোটেইখিনি যিখিনি বস্তু আছে ইয়াত যিমানখিনি পাৰো সিমানখিনি দেখাৰ কাৰণে চেষ্টা কৰিম আৰু যকে বৰ্তমান খাই লওঁ গাহৰি অলৰেডি ৰেডি হৈছে কাটিলৈ বনাব হেতু হান্দিটোত বনাই লৈ আমি এনেকৈ খাম বাৰু আৰু আমি খাই চালো টেষ্ট কৰি চালো 100 টকাত গোটেইকেইটাই যকে এমেজিং হয় যকে সবৰ এটা ফেভাৰিট হয় আৰু কাপোৰৰ মেলাত মানুহ চাওক ইমান মানুহ হৈছে বাপৰে বাপ খোজ দিব জগা নাই তাৰমানে বহুত বেছি মানুহ হয় কাপোৰৰ মানে ফেশ্বনটো সকলোৰে বেছি বেলেগ তাৰমানে এটা ইউনিক ষ্টাইল সেইকাৰণে কাপোৰৰ তাতে যিমান কাপোৰ নাথাকক কাপোৰৰ মেলাত কাপোৰ কিনা মানুহৰ মানে অভাৱ নাই আমি ইয়াৰ পৰা পুনে ডাইৰেক্ট এখন বেলেগ জায়গাত যাম য'ত বিজ্ঞান মেলাতো যাব পাৰো নাইবা প্ৰদৰ্শনী মেলাতো যাব পাৰো কিন্তু ইয়াত বেছি সময় টিকি নাথাকো আৰু এইবিলাক যি দেখা পাই আছে এইবিলাক চাংঘৰ মানে এই য'ত যিবিলাক থাকে আৰু আমি চাংঘৰ বুলি কওঁ বেছিভাগ খাটি অসমীয়া বুলি ক'ব লাগে সেইবিলাক বস্তু তাৰমানে ইয়াত দেখুওৱা হৈছে যিকৈ অসম সাহিত্য মেলা হয় আৰু আহি এটা বস্তু দেখা পালো এই যে বস্তুটো যে ঘূৰি থাকে এইটো এনেকুৱা ভুলভুলীয়া বুলি কয় কিন্তু মই ইয়াত ভিতৰে নোসোমালো কিয় জানে মানুহ বহুত হয় মানুহটো বহুত বেছি হয় আৰু কিবা মোৰ কেমেৰাটো অকণমান প্ৰব্লেম দিলা সেইকাৰণে মই নেগেলো কিন্তু বহুত মানুহ তাৰমানে ভিতৰত ঘূৰি মাথো ঘূৰি আছে তাৰমানে ভুলভুলীয়া বুলি কয় কিন্তু ভাল লাগিল চাই মানুহটো বহুত বেছি হয় সেই এটা বেলেগ এটা ইউনিক ষ্টাইল আৰু ভাল লাগে চাই এইবিলাক বস্তু আৰু এইবিলাক হচ্ছে সামগ্ৰী আমাৰ অসমীয়া সামগ্ৰী নাম কিবা জাকৈ না কি আছিল মই পাহৰিছো বাৰু এই বস্তুটোৰ নামটো কিমান নাজানো কিন্তু আমাৰ দাৰ্কি বুলি কোৱা হয় এনেহে এইবিলাক বস্তুক তাৰমানে আৰু এইটোতো পাৰৰ বাহা বুলি আমি জানোৱেই এটা ফেমাছ শব্দ আৰু এইটো আমাৰ পুৰণা অসমীয়া লেম্প এওঁলোকে বা ইয়াত কি কৰিছে মই তাকে মই বুজি নাপালোঁ কিন্তু যিখিনি বস্তু দেখুওৱা হৈছে গোটেইখিনি তাৰমানে একেবাৰে গাঁৱতে থকা বস্তু হয় মানে টাউনত বা চিটিত নাথাকে আৰু সেইবিলাক বস্তুটো এতিয়া নায়েই যেনে এইটো জাকা বুলি কওঁ জাকা বুলি এনে এটা সেই আছিল নহয় জাকৈ নাই কিবা এটা থকা বুলি কওঁ সেইবিলাক বস্তু তাৰমানে দেখা পাইছে
এইটো হৈছে চাংঘৰ। চাংঘৰৰ ভিতৰতো মই অকণমান উঠিলোঁ, এনজয়মেণ্টটো ল'লোঁ। চাব আৰু আপোনালোকে। এটা সময় আছিলে যেতিয়া এনেকুৱা চাংঘৰ তাৰমানে আমি ঘৰতে আছিলে, আমাৰ পিছফালে আছিলে, তাত আমি উঠিছিলোঁ, বৰ পাইছিলোঁ বা গৰু ছাগল ৰাখিছিলোঁ, সেনে টাইপৰ আছিলে তাৰমানে। এই বৰ্তমান সময়ত তাৰমানে এইবিলাক বস্তু নাইকিয়া হৈ গৈছে, মানে নাপায়ে বহুত, বা বহুত কিছুমান বহুত পুৰণা মানুহে তাৰমানে এই পৰম্পৰাখিনি বস্তু ৰাখি আছে। বৰ্তমান সময়ত তাৰমানে এইবিলাক বস্তু নাইকিয়া হৈ গৈছে অলৰেডি। এইবাৰ আমি বিজ্ঞান মেলাত যাম। বিজ্ঞান মেলাতো মানুহ বহুত বেছি হয়। ইয়াতে কিছুমান এটা অদ্ভুত বস্তু দেখুওৱা হৈছে, কিন্তু আমাৰ সময়ে নহ'ল। 400 বিঘা না কি, এই 400 বিঘাৰ মাটিত মেলা এখন দেখুৱাব লাগে, ইমান ইজি নহয় তাৰমানে। চবটো বস্তুৰ কাৰণে বহুত সময় ৰাখে, আৰু মানুহ আজি বহুত বেছি হয়। সেইকাৰণে মানে যিমানখিনি পাৰোঁ সিমানখিনি দেখাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকক। অসম চৰকাৰে অসম সাহিত্য মেলাত বহুত টকা খৰচ কৰিছে। আমি দেখিয়ে গম পাইছোঁ তাৰমানে। যিটোৱে আজিলৈ অসম সাহিত্য মেলা চোৱা নাই যিখিনি মানুহে, সেই একদিন আছে, আপোনালোকে আহক আৰু চাওক। বেলেগ এটা অনুভৱ পাব তাৰমানে, নতুন এটা এক্সপিৰিয়েঞ্চ পাব, যোকে মই পোৱা নাছিলোঁ, আজি মই পালোঁ। আৰু মেইন আকৰ্ষণ বস্তুটো এতিয়া আহি পালোঁ, প্ৰদৰ্শন 77 ফুট না কিবা 71 ফুটে ওখ এই মানে বহলা দি এই বিখ্যাত জাপিটো। মানুহ চাওক না ভিতৰে বাপৰে বাপ, মানে হেঁচি বেতকি যাব লাগে, ইমান মানুহ হৈছে। হাইচ মানুহ এইখিনি জেগাত, হাইচ। আৰু আহি দেখা পালোঁ সন্মুখৰ পৰাই এইটো বিখ্যাত জাপিটো। বাপৰে বাপ, ইমান ডাঙৰ। জীৱনত প্ৰথমবাৰ দেখা পাইছোঁ ভাই, ইমান ডাঙৰ জাপি। আজিলৈ কিন্তু কেতিয়াও দেখা পোৱা নাই। সঁচাকৈ আমেজিং। আৰু ভিতৰৰ ছাইডৰ পৰা জাপিটো মানে এনেকুৱা দেখি, আৰু আমাৰ যিটো অৰিজিনেল জাপি আছে সেনেকুৱা, বাহিৰৰ পৰাতো যেনেকুৱা আৰু সেনেকুৱাই। এইখন হৈছে আদিম যুগৰ গাড়ী, কি নামত বা গাড়ীখন এইটো মই নাজানো, কিন্তু বহুতে ফটো উঠি আছে। এইটো এইখনো বোলো দেখুৱাই দিলোঁ। এইখন হৈছে গ্ৰন্থমেলা। গ্ৰন্থমেলাৰ পৰা এখন কিতাপ বেচিম, আৰু বহু সময় কিতাপ এখন বিচাৰি মই সেই কিতাপখন পালোঁ। সেই হৈছে সৰা ফুল। এইখন কিতাপৰ কাৰণেই মানে বৰ্তমান ট্ৰেণ্ডিং চলি আছে গ্ৰন্থমেলাত। বহুতত নায়েই, কিন্তু মই পালোঁ আৰু বিচাৰি। বৰ্তমান যাওঁ, ঘৰলৈ যাওঁ। সকলোকে বাই বাই। যিবিলাকে অসম সাহিত্য মেলা চোৱা নাই, একদিন আছে, আপোনালোকে আহি চাব পাৰে। এটা বেলেগ এটা অনুভৱ পাব। মোৰ ভিডিঅ'টো আমি ইয়াতে সামৰি মাৰিম। যিবিলাক মানুহে মোৰ ভিডিঅ'বোৰ চাই, তেওঁলোকক বহুত বহুত ধন্যবাদ। আৰু যদি মই ভিডিঅ'বোৰ চাই নিশ্চয় কিবা ভাল পাইছে, তেনেহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব কেতিয়াও নাপাহৰিব।